যে ভাগত এখন সমুদ্ৰ, এই সমুদ্ৰ সিঁচি কোনেও পাৰ নাপায়। ভাগৱতৰ মূল কথাটোৱে হ'ল যে আমি ম্ৰিয়মাণ মানুহে কি কৰা ভাল। আমি সকলো মানুহ মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছোঁ। ম্ৰিয়মাণ, আমি ম্ৰিয়মাণ মানুহখিনিয়ে কি কৰিব লাগে? ভাগৱতৰ প্ৰথম কথা সেইটোৱেই। আৰু আমি তাত উত্তৰ হৈছে যে আমি ম্ৰিয়মাণ মানুহখিনিয়ে একান্ত চিত্তেৰে ঈশ্বৰক ভাবিব লাগে। পৰীক্ষিতক যেতিয়া সাপে খাব বুলি সাপ দিয়া হ'ল, তেওঁ যেতিয়া ভাগৱত ব্যাখ্যা শুনিবলৈ বহিলে, সাপে খোৱা খবৰ পাই ঋষিসকল ঢেৰ ঋষি গোট খালে তাত। কোনোবা ঋষিয়ে কৈছে তুমি যজ্ঞ কৰা। কিমান দিন যজ্ঞ কৰিব লাগিব? বোলে এমাহ। মোৰ দিনহে আছে 7টা, এমাহ যজ্ঞ কেনেকৈ কৰিম? কোনোবাই ক'লে যে তুমি তপস্যা কৰা। বোলে কিমান দিন কৰিব লাগিব? বোলে এমাহ। মোৰ দিনহে দিছে 7টা, এমাহ কেনেকৈ কৰিম? এইদৰে গৈ 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 শেষত পৰীক্ষিত আহিলে। পৰীক্ষিতে ক'লে যে তোমাক এমাহো নালাগে, 7 দিনো নালাগে, মই তোমাক মুহূৰ্তত মুক্তি লাভ কৰা উপায় দি দিব পাৰিম। তুমি একান্ত চিত্তে যদি বহা, 3টা প্ৰশ্ন দিলে যে তুমি একান্ত চিত্তেৰে বহিব লাগিব। আসন ঠিক কৰিব লাগিব, এইটো আসনৰ বিচাৰ। তাৰপিছত ক'লে তুমি মনক সংযম কৰিব লাগিব। তোমাৰ মনটো ককাই ভাই আছে, বংশ পৰিয়াল আছে, ল'ৰা ছোৱালী মাইকী মানুহ আছে, এইবিলাক থাকি যাব। এতিয়া মোক সাপে খাব, মই মৰি যাম, এই ভাৱনাটো মনৰ পৰা নাইকিয়া কৰিব লাগিব। আৰু শেষৰটো হ'ল তুমি সম্পৰ্ক ছেট কৰিব লাগিব। কোনোবা তোমাৰ বন্ধু, কোনোবা তোমাৰ ভাই, কোনোবা তোমাৰ পত্নী, কোনোবা তোমাৰ ল'ৰা, কোনোবা তোমাৰ বোৱাৰী, এই যিবোৰ সম্পৰ্ক, এই সম্পৰ্কবোৰ তুমি ছেট কৰিব লাগিব। আৰু তেতিয়া মই তোমাক ভাগৱত ক'ম। আৰু ভাগৱতত এনেকুৱা মহত্ব আছে যে তুমি মুক্তি পাবলৈ বেছি পৰ নালাগিব তোমাক। কিন্তু তাতে এটা কথা আছে যে ভাগৱতটো গাইছে কোনে, সেইটো এটা ডাঙৰ কথা। সীতাৰ গুণ গৰিমা যেতিয়া বিভীষণৰ মুখত শুনিলে ৰাৱণে, তেতিয়া ৰাৱণৰ সীতাৰ প্ৰতি মূৰ দোঁখাই গ'ল। মূৰ দোঁখাই গৈ সীতাক এগৰাকী দেৱী বুলি গণ্য কৰিলে। আৰু যেতিয়া সুপৰ্ণখাৰ মুখত যেতিয়া সীতাৰ গুণ শুনিলে, তেতিয়া ৰাৱণ ৰ'ব নোৱাৰা হ'ল, তৎক্ষণাৎ সীতাক লাগেই। গতিকে ভাগৱত কোনে কৈছে, এইটো এটা ডাঙৰ কথা। বাস্তৱিকতে ক'বলৈ গ'লে এতিয়া বৰ্তমান যুগত এইটো প্ৰচলিত নহ'ব। শুকে ভাগৱত গাওঁতে শুক উলংগ, শুক বিবস্ত শুকে ভাগৱত গাই পৰীক্ষিতক উদ্ধাৰ কৰিলে। সেইখিনি বৰ দীঘলীয়া কথা, সেইখিনি আমি নাযাওঁ। আমি মাত্ৰ 10ম স্কন্ধলৈ ঘূৰি আহিছোঁ। 10ম স্কন্ধত দৈৱ কৃষ্ণ জন্ম হ'ল। কৃষ্ণ আৰু আমাৰ মাজত কি পাৰ্থক্য আছে? স্ত্ৰী পুৰুষৰ সংগমত সন্তান জন্ম হয়, কৃষ্ণও স্ত্ৰী পুৰুষৰ সংগমতে জন্ম হৈছে। সৰুকালতে ল'ৰাবোৰ অঘাইতং হয়, কৃষ্ণও সৰুকালত অঘাইতং হৈছে। কৃষ্ণৰ যিবোৰ কাণ্ড কাৰখানা, আমাৰ সৰু ল'ৰাবোৰো সেই একেটাই কাণ্ড কাৰখানা। কিন্তু কৃষ্ণ ঈশ্বৰ হ'ল, আমি মানুহো হ'ব নোৱাৰিলোঁ। কৃষ্ণ ঈশ্বৰ হ'ল, আমি মানুহো হ'ব নোৱাৰিলোঁ। কৃষ্ণ ঈশ্বৰ হোৱাৰ কাৰণটো কি? কৃষ্ণ ঈশ্বৰ হোৱাৰ কাৰণটো হ'ল তেওঁ মাতৃগৰাকীয়ে যিটো সৰুতে সংস্কাৰ দিলে, সেই সংস্কাৰটোৰ কাৰণে কৃষ্ণ ঈশ্বৰ হ'ল। ভাত নাখাওঁ বুলি ঠেহ পাতিছে। মাকে কৈছে যে ক'লে ধৰোঁ হিৰে কৰোঁ, পাৱে ধৰোঁ হিৰে কৰোঁ, অন্ন খাৱ হৰি, বোপায়েও তোৰ ভৰিত ধৰিছোঁ,
তোৰ মূৰতে ধৰিছোঁ, হাততে ধৰিছোঁ, ঠেহেনে পাতিবি ভাত খা। এইটো এটা সংস্কাৰ। বেয়া নাপাব, আমাৰ মাতৃগৰাকীয়ে ল'ৰাটোৱে ঠেহ পাতি ভাত নাখালে কি বুলি ক'ব? কি বুলি ক'ব? এই মৰা ঠাক নাখাওঁ। সংস্কাৰটো নাই। আমাৰ ল'ৰাটো কৃষ্ণ হ'বগৈ নোৱাৰিলে। তাৰ পাছত কৃষ্ণই যেতিয়া উদ্ভণ্ডালি কৰিছে, কাৰোবাৰ গাখীৰ চুৰ কৰিছে, কাৰোবাৰ কিবা কৰিছে, এইবোৰ কৰিছে, তেতিয়া মাকে এচাৰিডাল লৈ মৰিয়াবলৈ যোৱা নাই। কি কৈছে? যে বোপাই এইবোৰ বেয়া কাম, এইবোৰ কৰিব নালাগে, এইবোৰ কাম নকৰিবি। আৰু তেতিয়া কৃষ্ণই বাধ্য হৈ মাকক ক'লে, শান্ত মুখ মেলি দেন্ত মুখ মেলি দেখন্ত হৰি সমস্ত জগত গৰ্ভত আছে। যশোদা মাতৃ দেখন্ত পাছে সমস্ত জগত গৰ্ভতে আছে। সেইদিনাই কৃষ্ণ ঈশ্বৰ বুলি গণ্য হ'ল। সেইদিনাৰ পৰাই কৃষ্ণ ঈশ্বৰ হ'ল। এতিয়া সেই কৃষ্ণই আপোনাৰ অঘাসুৰ মাৰিছে, বঘাসুৰ মাৰিছে, পুতনা মাৰিছে, কোবলয় হাতীটো মাৰিছে, ঢেৰ মাৰিছে। আৰু মাৰিছে কেলে? যে সমাজখনত এটা সংস্কাৰ আহিবৰ কাৰণে, সমাজখনত এটা নীতি আহিবৰ কাৰণে, সমাজখনৰ শান্তি শৃংখলা আহিবৰ কাৰণে। সমাজখনত যেতিয়া শান্তি শৃংখলা নাথাকি সমাজখন উতলি থাকে, সেইখন সমাজত ভাল কথা নহয়, আৰু সেইখন সমাজত ভাল চিন্তা চৰ্চাও হ'ব নোৱাৰে। গতিকে সমাজখন ঠিক হ'ব লাগিব। এইখিনি লীলা কৰি 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 এতিয়া বৃন্দাবনৰ লীলা পালেগৈ। বৃন্দাবন লীলাত আমি ৰাস চাইছোঁৱে সদায়। ৰাস চাইছোঁ যদিও ৰাসৰ যিটো তাত্ত্বিক দিশ, এই দিশটো আমি বৰকৈ মন কৰা নাই। বৃন্দাবনত গোপীবোৰৰ লগত যেতিয়া গোপীয়ে কৃষ্ণৰ ওচৰলৈ গ'ল, মাজতে এটা কথা কৈ গ'লোঁ। এই ভাগৱতত ৰাসক ক্ৰীড়া বুলি কৈছে, লীলা বুলি কৈছে, আৰু কীৰ্তনত ৰাসক ক্ৰীড়া বুলি কৈছে। লীলা মানে মিছা কথা, এনেই লীলা কৰিছে, আৰু ক্ৰিয়া মানে সঁচা কথা, আচলতে ঘটনাটো ঘটিছে। ক্ৰিয়া আৰু লীলা যাই হওক, যেতিয়া গোপিনীবিলাকে আহি তেওঁক কৃষ্ণৰ ওচৰ পালেহি, তেতিয়া কৃষ্ণই গোপিনীবিলাকক কি ক'লে? যে দৰুঘোৰ ৰজনী ইটো পেট পিশাচৰ মতি, ঐত নাথাকিবা তোৰা হ'ব তিৰিমতি। মানুহক তিনিটা ভয়ে বান্ধি ৰাখে। এটা হ'ল প্ৰাণৰ ভয়, এটা হ'ল সমাজৰ ভয়, আৰু ইটো হ'ল আমাৰ সাংসাৰিক ভয়। তেতিয়া কৃষ্ণই ক'লে যে দৰুঘোৰ ৰজনী ইটো পেশাচৰ মতি, ঐত নাথাকিবা তোৰা হ'ব তিৰিমতি। যে তোমালোক মহিলা মানুহ, এইখন জংঘল, ইয়াত ঢেৰ এইবোৰ কিবা কিবি থাকে, গতিকে তোমালোকে কেলৈ আহিলা ইয়ালৈ? উলটি বজ্ৰক যোৱা কান্দে শিশুগণ, তাখম্বাক প্ৰতিপালি পিয়াই কষ্টন। ঘূৰি যোৱা, তোমালোকৰ ল'ৰা ছোৱালীয়ে কান্দি আছে, তেওঁলোকক গাখীৰ খাবলৈ দিয়াগৈ। তেতিয়া কৃষ্ণ গোপীবোৰে কি বুলি ক'লে? যে তোমাক এৰিয়া নচলে ভৰি, বজ্ৰত গয়া কি কৰিব হৰি। যে তোমাক এৰি ঘৰলৈ খোজ নাযায়, আৰু গ'লেগৈও বজ্ৰত গৈ তাত ঘৰত গৈ কি কৰিমগৈ তোমাক এৰি থৈ গৈ। তেতিয়া কৃষ্ণই দেখিলে যে এহেঁতৰ এইটো ভয় নাই। তাৰপিছত স্নেহ ভয় দেখুৱালে। তোমাৰ হাক নেদেখিয়া পিতৃ মাতৃ ছয়, তাখম্বাৰ মনে মহা মিলিব সংশয়। যদিও আমাৰ তাত স্নেহে আইলা গোপীগণ, আমাকো দেখিলে সিজিলে পৰিজন। মোৰ ওচৰলৈ আহিছিলা, মোক দেখিলা, তোমালোকৰ কাৰ্য সিদ্ধি হৈ গ'ল, গতিকে এতিয়া তোমালোকে গুচি যোৱা। তোমালোকৰ ঘৰে ঘৰে গুচি যোৱা। আৰু তোমাৰ হাক নেদেখিয়া পিতৃ মাতৃ ছয়, তাখম্বাৰ মনে মহা মেলিব সংশয়। গতিকে এতিয়া তোমালোকে ঘৰলৈ গুচি যোৱা। তেতিয়া গোপীবোৰে কি ক'লে? গোপীবোৰে ক'লে যে তোমাৰ বিৰহে হৰিলে চিত,
হস্তে নকৰে অগৃহৰ কৃত। যে তুমি আমাক ইমান মুহি পেলাইছা, তুমি আমাৰ অন্তৰত ইমান দাগ বহুৱাইছা যে ঘৰলৈ গ'লে ঘৰত আৰু হস্তে নকৰে অগৃহৰ কৃত, ঘৰৰ কাম নকৰে হাতে। গতিকে তোমাক এৰি যাব নোৱাৰোঁ। লাষ্টত ডাঙৰ ভয় দেখুৱালে যে উপপতি হমে ক্ৰিয়া গৰহিত কৰ্ম স্বামী শুশ্ৰূষাই কুলস্ত্ৰী মহাধৰ্ম। এইটো একেবাৰে চূড়ান্ত কথা ক'লে যে উপপতি ভজাটো ধৰ্মপত্নীৰ কাম নহয়। গতিকে মোক উপপতি ভজিবলৈ তুমি তোমালোকে অহাটো এইটো ধৰ্ম বিভ্ৰাট হৈছে, ধৰ্ম সংকট হৈছে, এইটো ধৰ্ম সংকট হৈছে। গতিকে তোমালোকে গুচি যোৱা, এইটো আচলতে ভাল হোৱা নাই। তেতিয়া গোপীবোৰে কি ক'লে? কহিলা কুলস্ত্ৰীৰ যিটো ধৰ্ম সমস্ত ৰহুক তোমাতে ৰহুক ইহব কৰ্ম। যে কুলস্ত্ৰীৰ ধৰ্ম যিবোৰ কৈছা, এই গোটেই ধৰ্মবোৰ তোমাতে চম্ভালো আৰু। গতিকে তোমাক এৰি যাব নোৱাৰোঁ, তোমাক এৰি যাব নোৱাৰোঁ বুলি যেতিয়া কৃষ্ণক ক'লে, কৃষ্ণই দেখিলে যে এই গোপীবোৰে সমস্ত ভয় সংশয় বান্ধন চব ছিঙি ইয়ালৈ আহি গ'ল। ভয় নাই, সংশয় নাই, মমতাৰ বান্ধন নাই, সমস্ত বান্ধন ছিঙি ইয়ালৈ আহি গ'ল। তেতিয়া ৰাসৰ চূড়ান্ত পৰ্যায়টো আহিছে। ভৈলন্দ মণ্ডলকাৰ হাতে গ'লে ধৰি, সবে বোলে মোকেহে আলিঙি আছে হৰি। এই বিশ্বব্ৰহ্মাণ্ডখন ভৈলন্দ মণ্ডলকাৰ হাতে গ'লে ধৰি, আমি সকলোৱে ইজনে সিজনক ধৰি জীয়াই আছোঁ। আৰু প্ৰতিজনে ভাবিছোঁ যে ঈশ্বৰে মোক ভাল পায়, ঈশ্বৰে মোক ভাল পায়, ঈশ্বৰে মোক ভাল পায়। গোপীসকলৰ অৱস্থা সেইটোৱে হ'ল যে সকলো সাৱতা সাৱতিকে তাত আছে, কিন্তু ভাবিছে যে কৃষ্ণই মোকো ভাল পায়, কৃষ্ণই মোকো ভাল পায়, কৃষ্ণই মোকো ভাল পায়, কৃষ্ণই মোকো ভাল পায় বুলি গোটেই গোপী বলীয়া হৈ গ'ল। কিন্তু কৃষ্ণই কিমানক ভাল পালে? আমি যে এতিয়া চাকি বন্তি দিছোঁ শুনিবলৈ বেয়া। প্ৰতিটো বন্তিয়ে, প্ৰতিডাল ধূপেই একোখন দৰখাস্ত নহয় জানো ঈশ্বৰৰ ওচৰত? একোখন দৰখাস্ত হয় এখন। আচ্ছা, ঈশ্বৰে অসম দেশত ৬০০০ কিমান নামঘৰ আছে? ৬০০০ নামঘৰত আপুনি ৫০০কে যদি বন্তি জ্বলাই দিনে, ভাদ মাহটোত বহুত কোটি টকা, কোটি পাৰ হৈ যাব। মানে ধূপ ধূনা বন্তি চাকি সিমান দৰখাস্ত হ'ব। এইটো জানিব, অলপ চিন্তা কৰিবলগীয়া কথা। সিমানবোৰ দৰখাস্তৰ মাজৰ পৰা ঈশ্বৰে কোনখন দৰখাস্ত ল'ব? এতিয়া সকলোৱে কৈছে নহয়, মোৰ গাটো ভাল হ'ব লাগে, ল'ৰাটো ভাল হ'ব লাগে, মানুহগৰাকী ভাল হ'ব লাগে, ল'ৰা ছোৱালীজনী ভাল ল'ৰা এটা পাব লাগে, মোৰ ঐশ্বৰ্য বিভূতি হ'ব লাগে, চব দৰখাস্ত। কিমান দৰখাস্ত চাব ঈশ্বৰে? ঈশ্বৰে এখন দৰখাস্ত চায়। সেই দৰখাস্তখন হ'ল, যাৰ কোনো কামনা বাসনা নাই প্ৰভু, তোমাৰ ওচৰত বন্তি এগছ জ্বলাইছোঁ বুলি যি নিস্বাৰ্থভাৱে বন্তি গছ জ্বলাই গৈছে, সেইখন দৰখাস্তকে চাব। আৰু এইবোৰ দৰখাস্ত নহয়। ভাৱনাটোহে লয় ঈশ্বৰে। ঈশ্বৰে ভাৱনাটো লয়, ঈশ্বৰে কৰ্মটো নলয় নহয়। মই ভাল কথা এটা কওঁ, আপোনালোকে হাঁহি উঠিব। এজন বৰ ধাৰ্মিক মানুহ, খুব ধৰ্মৰ কথা কৈ ফুৰে গোটেইখনতে, তেওঁ ঢুকালে। আৰু এজন খুব ৰাফ গাড়ী চলোৱা ড্ৰাইভাৰ, তেওঁ ঢুকালে। যমৰাজাৰ ওচৰত দুই খাৰা কৰা হ'ল। এইজনক সুধিলে যে তুমি কি কৰিছিলা? তেওঁ ক'লে যে মই ধৰ্মৰ কথা কৈছিলোঁ মানুহক, সৎ পথ দেখুৱাইছিলোঁ, মোৰ কাম সেইটোৱে। তেতিয়া যমৰ দূতটোক ক'লে যে এওঁক মোৰ ভগা বিচনাখনত থাকিবলৈ দিয়া। তাৰপিছত ইটো সুধিলে যে তই কি কৰিছিলি? বোলে মই খুব ৰাফকৈ গাড়ী চলাইছিলোঁ। তেতিয়া দূতটোক ক'লে যে ইয়াক ভাল বিচনাখনত থাকিবলৈ দিয়া। তেতিয়া ধৰ্মৰ কথা কৈ ফুৰাজনে আপত্তি কৰিলে যে মই ইমান ভাল কাম কৰাৰ পাছত মোক বেয়া বিচনাত দিছা।
এইটো কেনেকুৱা কথা বোলে বাপা কৰ্মটো কথা নহয় ভাৱনাটো কথা তুমি যেতিয়া ধৰ্মৰ কথা কৈ থাকা মানুহবোৰে এখন কাণে সোমাই এখন কাণে ওলাই যায় আৰু কোনোবাই টোপনিয়াই থাকে ই কিন্তু যেতিয়া ৰাসকৈ গাড়ী চলে তাত উঠি থকা 30টা মানুহে হে প্ৰভু বচাই নিয়া বচাই নিয়া বচাই নিয়া বুলি গোটেই ৰাস্তাটো মোকে ভাবি যায় গতিকে ভাৱনাটো কাৰ শ্ৰেষ্ঠ সেইকাৰণে আমি সেই তাত শৰাই এখন দিছোঁ মাহ দিছোঁ বুট দিছোঁ মগু দিছোঁ কুঁহিয়াৰ দিছোঁ কল দিছোঁ নাৰিকল দিছোঁ আৰু কিবাকিবি উপাহৰ বস্তু আপেল আঙুৰ কি কৰি উপাহৰ এইখিনি দিছোঁ আচ্ছা কথাটো মন কৰিব দেই বেয়া পাব নালাগে আৰু শৰাইখন যেতিয়া তাৰ পৰা দাঙি আনে তাত কিবা বস্তু এটা কম হয়নে নহয় কিবা বস্তু কমে নেকি তাত বা কিবা মানুহে আঁকোৱাৰ নিচিনা থাকক হয় নেকি মই দেউৰীক সোধোঁ দেউৰীয়ে কয় নাই একো হোৱা নাই যেনে দিছোঁ তেনে আছোঁ তেতিয়াহ'লে ঈশ্বৰে খোৱা নাই ঈশ্বৰে খোৱাহেঁতেন কলটোকে খালেহেঁতেন নহ'লে আপেল টুকুৰাকে খালেহেঁতেন নহ'লেও শৰাইখন অলপমান কিবা এটা মানুহে চোৱাৰ নিচিনা বিশৃংখল হ'লহেঁতেন কিন্তু যেনে শৰাই দিছিলে তেনেই আছে তাৰমানে কি দেউৰীজনক মই কৈছোঁ যে ঈশ্বৰে বস্তুটো খোৱা নাই ঈশ্বৰে তুমি দিয়া শৰাইখন খোৱা নাই তোমাৰ ভাৱনাটোহে লৈছে ঈশ্বৰে তুমি কি ভাৱনাটোহে আচল বস্তু ভাৱেহে ভক্তি গতিকে ভাৱনাটো আচল বস্তু সেইকাৰণে ভাৱনাটো গোপীসকলৰ যিটো ভাৱনা সেই ভাৱনাটো একান্ত মনেৰে ঈশ্বৰত অৰ্পিত হ'ল ঈশ্বৰক অৰ্পণ কৰিলে আৰু ঈশ্বৰক অৰ্পণ কৰাৰ কাৰণে গোপীসকল ভকত হ'ল বুলি কয় ভকত হ'লনে নাই ক'ব নোৱাৰি ব্ৰহ্মবৈৱৰ্ত পুৰাণ পঢ়িলে গোপীসকলক কিন্তু আপোনালোকে ভকত বুলি নক'ব গোপীসকল আচলতে অলপ বেলেগ ধৰণৰহে কথা হয় বাৰু ৰাসক্ৰিয়া হৈ গ'ল হুকে পৰীক্ষিতক কৈ আছে ভাগৱত পৰীক্ষিতে শুনি গৈ আছে পৰীক্ষিতৰ মনত এটা খোকোজা আহিলে বোলে জগত ঈশ্বৰ হুয়া মুৰাৰী কিৰিলা কেনে পৰগোপনাৰী যে ঈশ্বৰ জগতৰ ঈশ্বৰ হৈ পেলাই লোকৰ নাৰীক কেনেকৈ ক্ৰিয়া কৰিলে কেনেকৈ ক্ৰিয়া কৰিলে এইটো কি কথা হ'ল তেতিয়া হুকে ক'লে যে এই কৈছে আৰু গাই এৰা দিয়া কথা যে তেজস্বীৰ যেন নাহি বিষাদ এইটো প্ৰশ্ন আহিলে তেজস্বী হ'লে তেতিয়াহ'লে যিহকে তিহকে ক'ব পাৰিব নেকি আচ্ছা তাৰপাছত কৃষ্ণই যেতিয়া ক'লেগৈ যে মই মানুহ চাৰিচাম আছে যিটো ব্ৰহ্মজ্ঞানী দেখে হবে মিছা ব্ৰহ্মজ্ঞানী হ'লে চব বস্তু অসাৰ দেখে যিটো পূৰ্ণ ভোগে নাহি ইচ্ছা যি সম্পূৰ্ণ পূৰ্ণই হৈ আছে তাক আকৌ ভোগ গোপীৰ লগত ক্ৰিয়া কৰা একো অৰ্থ নাথাকে যিটো পূৰ্ণ ভোগে নাহি ইচ্ছা যিটো মহা অহংকাৰী একোকে নেমানে যিটো মহামূৰ্খ একোকে নুবুজে এই চাৰি শ্ৰেণীৰ মানুহ আছে আৰু কৃষ্ণই কৈছে যে এই চাৰি শ্ৰেণীৰ মানুহৰ ভিতৰত মই শ্ৰেণীটো নপৰোঁ মই আপ্তকাম মানে মই এইবোৰত নাই আৰু মই ওপৰত আৰু মই একেবাৰে ওপৰত মোক কোনো মায়া মোহ স্নেহ শ্ৰদ্ধা কথা বতৰা মোক এইবোৰ একোৱে নাপায়গৈ গতিকে বহুত ওপৰত যায় গতিকে মায়া মোহৰ কথা যেতিয়া ওলাওঁতে এটা কথা ক'ব লাগিব অৰ্জুনক কি শিকালে অৰ্জুনক শিকালে যে দেহাটোহে মৰে আত্মাটো নমৰে সেইটোৱে শিকালে গীতাত বাৰু চতুৰ্থ স্কন্ধত তেনেকুৱা এটা কথাও আছে যেতিয়া হেৰি মৰিছে পিথু ৰজা মৰিছে যেতিয়া তেওঁ পত্নী কেতি তেওঁ কান্দা কটা কৰিছে
তাৰপিছত তেওঁ এটা আত্মজ্ঞান আহিলে যে এইটোতো কান্দি কাটি লাভ নাই, আত্মাটোতো মৰা নাই। আমাৰ গীতাৰ শিক্ষাটো সেইটোৱেই। কিন্তু প্ৰশ্ন হ'ল, আমি যিহেতুকে জাগতিক পৃথিৱীখনত আছোঁ, আমাৰ প্ৰেমটো শৰীৰটোৰ লগতহে হয়, আত্মাটোৰ লগত আমাৰ প্ৰেম নহয়। আমাৰ প্ৰেমটো শৰীৰটোৰ লগতহে হয়। আপুনি মোৰ বন্ধু, আপোনাৰ শৰীৰটোৰ লগতহে মোৰ বন্ধু, আত্মাৰ লগত বন্ধু নাই। স্বামীজনে তিৰিগৰাকীক ভাল পায়, সেইটো আত্মাৰ লগত বন্ধু, কি দেহৰ লগত বন্ধু, তাত আত্মাৰ সম্পৰ্ক নাই। ল'ৰাটোৱে দেউতাকক ভাল পায়, সেইটো দেহৰ লগত সম্পৰ্ক, আত্মাৰ লগত সম্পৰ্ক নাই। গতিকে আমি যিবোৰ ঐহিক পৃথিৱীত থকা মানুহ, এই মানুহখিনিয়ে মায়াটো ছেদ কৰাটো সিমান সহজ নহয়। আৰু মায়া ছেদ কৰিবলৈ যিবোৰ অস্ত্ৰ দিছে, সেই অস্ত্ৰবোৰ ব্যৱহাৰ কৰিব পাৰে, মায়া ছেদ হ'ব। আৰু যদি সেই অস্ত্ৰবোৰ ব্যৱহাৰ কৰিব পৰা নাযায়, তেতিয়াহ'লে মায়াটো ছেদ নহ'ব। মায়াটো জন্মৰ লগে লগে মায়াটো লগাই দিলে দেখোন। মানুহৰ 6টা বিকাৰ আছে। বিকাৰ 6টা হ'ল স্থিতি, গছ গছনি, মানুহ, গৰু ম'হ, মানুহ দুনু সকলোৰে সেই 6টা বিকাৰ আছে। স্থিতি, প্ৰথমতে জীৱটোৱে স্থিতি লয়, তাৰপিছত সৃষ্টি হয়, সৃষ্টি হৈ বিকাশ হ'ব। এটা ল'ৰা জন্ম হৈছে, মতা নে মাইকী জন্ম হ'লে গম পাব। গুটি এটা দিছিলে আপোনাক, গুটিটো কি গছৰ গুটি ধৰা পৰিব, কি গছ হ'ব, হয়নে? গতিকে বিকাশ হৈ গ'ল। বিকাশৰ পাছত পৰিণতি আহিলে। পৰিণতি মানে ল'ৰাটো ডাঙৰ হ'ল, ভালকৈ ৰাখিলে, সেই গছজোপা বা কি গুটি লাগিলেগৈ, এইটো হ'ল পৰিণতি। তাৰ পাছত লাহেকৈ পৰিণাম। গছৰ গুটি খালে আৰু গছ বুঢ়া হৈ আহিলে, মানুহজনে যি লীলা খেলা কৰিব লাগে কৰিলে, তেওঁ অৱক্ষয় হৈ আহিলে, আৰু শেষত পতন। গছ গছনি, গৰু ম'হ, হাতী ঘোঁৰা সকলোৰে একেটাই। গতিকে এই 6টা বিকাৰৰ পৰা যদি বাচি যাবলৈ লাগে, তেতিয়াহ'লে এই ভাগৱতত কৈছে যে একান্ত চিতে কৃষ্ণক চিন্তিব লাগে। কৃষ্ণক যিহেতুকে কৃষ্ণস্তু ভগৱান স্বয়ং, যে কৃষ্ণই একমাত্ৰ ভগৱান, যিজনক স্মৰণ কৰিলে আচলতে মানুহৰ মুক্তি হয়, যিজনক ভক্তি কৰিলে মানুহৰ সিদ্ধি হয়। আমি এতিয়া গোটেই মানুহবোৰ পাৰ বিচাৰিহে ঘূৰি ফুৰিছোঁ, পাৰ লাগে আমাক, পাৰ। আমি ইয়াত যিমান মানুহ আছোঁ সকলোকে পাৰ লাগে। এতিয়া এই ঘোষা থাকি আছে, 10 পাৰ ঘোষা বুলি কয়। অপাৰ সংসাৰ হিন্দু আৰু বিষ্ণুহে সমস্ত পাৰযত, পাৰ আছে তাত পৰমাত্মা ৰূপে, তেন্তে জানা তুমি ব্ৰহ্ম পাৰ, পাৰ ভূত যত পাৰ, সমস্ত পাৰৰ বিষ্ণুহে পাৰস্বৰূপ। 10টা পাৰ। আপোনাক পাৰ লাগে। আপোনাৰ মাইকীগৰাকী গা ভাল নাই, দলত ছাগলী এটা কৰিলে ভাল পালে, আপুনি কৈছে যে পাৰ পালোঁ, হয়নে? আপোনাৰ ল'ৰাটো গা ভাল নাই, বেজৰ ওচৰলৈ লৈ তাবিজ এটা পিন্ধাই দিলে, অকণমান ভাল পোৱা নিচিনা হ'ল, আপুনি ক'লে পাৰ পালোঁ। কিন্তু সেইবোৰ একো পাৰ নহয়। সমস্ত পাৰৰ বিষ্ণুহে পাৰস্বৰূপ। আপোনাক বিষ্ণুৱে কিবা নকৰিলে সেইবোৰে কিবা কৰিব নোৱাৰে। বিষ্ণুৱে যদি আপোনাক জীয়াই নাৰাখে, এইবোৰে ৰাখিব নোৱাৰে। গতিকে বিষ্ণুক চিন্তা কৰাটো অত্যন্ত দৰকাৰ। এটা সাধু আছে, এখন মুকলি পথাৰত মানুহ এটাক বাঘ এটাই খেদি নিলে। মানুহটো পাৰ দৰকাৰ হ'ল, যে পাৰ বিচাৰিছে। পাৰ বিচাৰি গছ এজোপাত উঠি দিলেগৈ, ভাবিলে পাৰ পাইছোঁ। গছজোপা তললৈ চাই দেখিছে যে কটোৱালে গছজোপা কাটি আছে।
তেতিয়া দেখিলে এইটো সৰ্বনাশ, সেইটোতো আচল পাৰ নহ'ল। গতিকে ওচৰৰ গছ এজোপালে জাপ পাৰি গুচি গ'ল। ওচৰৰ গছজোপা তললৈ চাই দেখিলে তাত এটা প্ৰকাণ্ড অজগৰ সাপ কুঁৱা এটাত মুখ মেলি আছে, পৰিলেই খাব। তেতিয়া সি তাৰ বিচ্যুতি হৈ গ'ল যে এইবোৰতো আচল পাৰ নহয়, কি হ'ব এতিয়া। তেতিয়া একান্ত চিতেৰে খন্তেকলৈ সি ভগৱানক চিন্তা কৰিলে, আৰু ভগৱানে কিবা এটা অমৃত এটা তাৰ জিভাত পেলাই থৈ গ'ল। আৰু সেই মুহূৰ্তৰ পৰা তাৰ সাপৰ ভয়, বাঘৰ ভয়, মৃত্যু ভয় একো নাইকিয়া হৈ গ'ল। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে যে ভকত যেতিয়া হ'ব তেতিয়া সিংহে যেন ভ্ৰময় নিৰ্ভয়ে। বনৰ সিংহ যেনেকৈ নিৰ্ভয়ে সৈতে ঘূৰিব পাৰে, ভকতো তেনেকৈ নিৰ্ভয়ে ঘূৰিব পাৰে। ভকতৰ ভয় আছে ক'ত? ভকতৰ ভয় নাই। গতিকে সেই ভয়হীন ভকত, সিংহৰ দৰে ঘূৰিব পৰা ভকত আচলতে সৃষ্টি হ'বৰ কাৰণে ভাগৱতে আমাক কৈ আছে, আৰু ভাগৱততে সেই দৰৱটো সোমাই আছে। ভাগৱতৰ সেই আছে আজি ভাদ মাহ, ভাদ মাহটোক সিংহ মাহ বুলি কয়। ৰেৱতী নক্ষত্ৰ সিংহ ৰাশিত বৰ প্ৰকট হৈছে, সেইকাৰণে ভাদ মাহটোক সিংহ মাহ বুলি কোৱা হয়। সিংহ মানে নাম সিংহ, যে ভাদ মাহৰ গোটেই মাহটোৰ নাম গাব লাগে। কেলৈ? আমাৰ মানুহে কয় না ভাদ মাহটো পবিত্ৰ মাহ। কিহৰ কাৰণে পবিত্ৰ? শংকৰদেৱৰ মৃত্যু তিথি, মাধৱদেৱৰ মৃত্যু তিথি, মানুহ মৰাত মাহটো পবিত্ৰ হয় নি? শ্ৰীকৃষ্ণৰ জন্মদিনটো মানি ল'লোঁ বাৰু, মানুহ মৰিলে পবিত্ৰ মাহ হ'ব নেকি? শ্ৰীকৃষ্ণৰ জন্মদিন মানিলোঁ বাৰু, ঠিকে আছে। আৰু এই সিংহৰ যিটো আপোনাৰ নাম সিংহৰ, এইটো মানি ল'লোঁ ভাদ মাহ, ঠিক আছে। তাতোকৈ এটা ডাঙৰ কথা আমাৰ মানুহে নকয়, সেইটো হ'ল এই মাহটোতে মহাভাগৱত পৰীক্ষিতৰ মৃত্যু হৈছে, নৱমী, শুক্লা নৱমী। যিজনক শুকে ভাগৱত পঢ়ুৱাইছিলে, সেই পৰীক্ষিতৰ মৃত্যু হৈছিলে। সেইকাৰণে ভাদ মাহটো পবিত্ৰ মাহ বুলি কয়। আৰু এই মাহটোত আচলতে নাম কীৰ্তন কৰিলে বা এই মাহটোত যদি কোনোবা মৃত্যু হয়, তেওঁ বৈকুণ্ঠলৈ যায় বুলি শাস্ত্ৰত লিখা আছে। গতিকে এই মাহটোক পালন কৰিবলৈ যাওঁতে সদাচাৰী হৈ সদাচাৰ থাকিব লাগিব, সাত্বিকতা থাকিব লাগিব, অন্তৰখন খোলা হ'ব লাগিব, ৰাগ দেশ দম্ভ দেশ কুচুট কপট নাথাকিব লাগিব। আৰু সেইটো ভাৱেৰে সৈতে যেতিয়া ইয়াত নাম ল'বলৈ আহিব তেতিয়া ক্ৰিয়া কৰিব, নহ'লে দিগদাৰ আছে। এই ভাগত আছে নহয়, সেইপিনে লাইন বহিলোঁ, এইপিনে লাইন বহিলোঁ, সেইখিনিতে নামাচাৰ্য বহিলে। নামাচাৰ্য কি নাম লগাই দিলে? যাদৱ মাধৱ উধাৰা বাপ, কতনো সহিব সংসাৰৰ তাপ। আমি বোলে গালোঁ, নামাচাৰ্যই লগাই দিলে। কি বুলি ক'লে? যে হে যাদৱ, হে মাধৱ, পৃথিৱীত তাপ কিমান সহ্য কৰিম, আচলতে মোক উদ্ধাৰ কৰা, এই বুলি ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত পৃথিৱী তাপলৈ মনত পৰে জানো? তিনিটা তাপ, তিনি তাপে হুয়া সন্তাপিত, তিনিটা তাপ, আধি ভৌতিক তাপ। এতিয়া ভূমিকম্প এটা মাৰে যদি আমি গোটেইবোৰ লৰ নামাৰিমনে? আধি ভৌতিক। বিৰাট ধুমুহা এটা মাৰি যদি নামঘৰৰ টিংটো উঠাই নিয়ে, আমি ঘৰলৈ চব গুচি নাযামনে? আধি ভৌতিক তাপ। আধি ভৌতিক তাপৰ পৰা মানুহ ৰক্ষা পাবলৈ উপায় নাই। এতিয়া যদি এইখিনি বজ্ৰপাত এটা পৰে, বজ্ৰপাতটো পৰিলে এই ঘৰটো এৰি থৈ আহিলে, ল'ৰাটো থাকি আহিলে, মানুহজনী থাকি আহিলে, কি হৈছে যাওঁ ঘৰলৈ যাওঁ, লাগি গ'ল হুলস্থুল। আধি ভৌতিক। আধি জৈৱিক তাপ। বাঘে খাব, সিংহই খাব, সাপে খাব, এইবোৰে খাব, কিবা কিবি খাব। জীৱৰ পৰা যিটো তাপ আহে, জীৱ,
এইখিনি যদি সাপ এডাল আহি নাচি ফুৰেহি আপোনাক কোনোবা থাকিব নি ইয়াত কোনোবা থাকিব নি ভাল যদি চকৰি ফেটি সাপ এটা ইয়াত এইফালৰ পৰা সেইফালে সেইফালৰ পৰা সেইফালে নাচি ফুৰে কোনোবা থাকিব নি বা কিবা কাৰণে যদি বাঘ এটা সোমাই আহে নাথাকে শেষৰটো তাপেই হ'ল সাংঘাতিক তাপ সেইটো হ'ল আধ্যাত্মিক তাপ আধ্যাত্মিক তাপ মানে হ'ল যে মই 84 লক্ষ জীৱন অতিক্ৰম কৰি মানুহৰ জন্ম পাইছোঁহি 84 লক্ষ জুনি জাত হৈ মই আহি এবাৰ মানুহ হৈছোঁহি গতিকে যেহেতু মানুহ হৈছোঁহি গতিকে মই মানুহৰ কাম কৰি ইয়াৰ পৰা সংসাৰৰ পৰা বিদায় মাগিব পাৰোঁ নে নোৱাৰোঁ এইটোৱে হ'ল আধ্যাত্মিক তাপ 84 লক্ষ জীৱন মনুষ্য কিন্তু ইয়াত যদি বেয়া কাম কৰি যায় বিপদ আছে কিন্তু সেইটো আমাৰ নামঘোষাত লিখা আছে মনুষ্য জন্মৰ কৰ্মে অনেক জনিত ফুৰি বাৰে বাৰে ভমিলো অপাৰ কটনো ভুন দিলোঁ নাহি পাৰ যে মনুষ্য জন্মত মানুহ হৈ মই যিবোৰ কাম কৰিলোঁ সেইবোৰত মোৰ বৰ কিবা হৈ গ'ল গতিকে আকৌ বাৰে বাৰে ভমিছোঁ অপাৰ কটনো ভুন দিছোঁ নাহি পাৰ কিমান ভুন দিছোঁ তাৰ পাৰ নাই ইবাৰ কৰোণা মই হে প্ৰভু মই আকৌ মানুহ হ'লোহি ইবাৰ কৰোণা মই শৰণে শৰণ ল'লোঁ নকৰিবা মোক পৰিহাৰ যে মোক আৰু এবাৰ তুমি নেৰিবা মই আকৌ মানুহ হ'লোহি মই আৰু কিমান জুনিজাত হ'ম জুনিজাত হৈ মোৰ সংসাৰ একদম ত্যক্ত হৈ গৈছে তেতিয়াৰ দিনত মানুহবোৰ জুনিজাত হয় আজি এতিয়া যদি প্ৰশ্ন সোধা যায় কিমান জুনিজাত সন্তান আছে সুন্তলী চিগাত জুনিজাত সন্তান নাই গৰ্ভজাত সন্তান আছে জুনিজাত সন্তান নাই অকণমান পেটটো বিষালে ফালি কেঁচুৱা উলিয়ালে আগতে কি আছিলে 3 দিন 4 দিন কষ্ট ভুগি থাকে ল'ৰা জন্ম দিবলৈ আৰু সেই যে কষ্ট ভুগি থাকে কষ্ট ভুগি থকা মাকজনীয়ে ল'ৰাটোলৈ যিটো চেনেহ এই পেটটো ফাটি উলিয়াই অনা পেটটো ফালি উলিয়াই অনা ল'ৰাটোলৈ সেইটো চেনেহ থাকিব নোৱাৰে সেইকাৰণে কথা এটা আছে যে সন্তানে সন্তাপ দিয়াই পুত্ৰই পালন কৰে আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটো বাইকে সৈতে পৰি আছে ৰাস্তাত সন্তাপ আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটোৱে মদ খাই ৰাস্তাত পৰি মানুহ মাৰিছে সন্তাপ আহি আপোনাৰ টেটুক চেপা মাৰি ধৰিছেহি যে মোক ভাল বাইক এখন লাগে বুলি আপোনাৰ টেটুক চেপা দিছেহি সন্তাপ হয়নে ভাতগাল সজাই থৈছে আহি পেলাই ঘানকৈ দলিয়াই ইফালে পেলাই দিছে সন্তাপ আপুনি বিচনাত টোপনি যাব নোৱাৰে গতিকে এই সন্তানৰ পৰা সন্তাপ সেই সন্তানটোক পুত্ৰৰে পৰিৱৰ্তন কৰিব লাগিব তাক সংস্কাৰ দিব লাগিব তাক শিকাব লাগিব তাক ধৰ্মৰ কথা শিকাব লাগিব তাক চৰিত্ৰৰ কথা শিকাব লাগিব তাৰ সামাজিক মূল্যবোধৰ কথা শিকাব লাগিব তাক গোটেই বস্তুখিনি শিকাই এজন সংস্কাৰী মানুহ তৈয়াৰ কৰিব লাগিব তেতিয়াই সি আপোনাক পালিব নহ'লে ক'ত পালিব আপোনাক